হেল্ল গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল রিলু ভাই মোৰ অন্য এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅটো এনেকৈ আৰম্ভ কৰি দিছো ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত তথা মহিলা পৰিষদৰ উদ্যোগত এখন অধিৱেশন পাতা হৈছে মানে আমাৰ ছয়গাঁৱত হে ভাবিছো ইয়াৰে কিছু মুহূৰ্ত ভিডিঅৰ সহকাৰে আপোনালোকক দেখাও বুলি তো বলক ভিডিঅটো আৰম্ভ কৰো আৰু ইফালে আছে আমাৰ লগত সঞ্জয় দা কি হয় আপুনি ইফালে পৰিচয়টো দি দিয়ক অলপ আমাৰ সন্মুখত অভিষ্ট সন্মানীয় আপুনি আপোনাক মই জয় যে যি সঞ্চালকৰ আপোনাকে কৈছো সঞ্জয় দা পৰিচয়টো দি দিয়ক ইফালে আমাৰ লগত আছে সঞ্জয় দা কি হয় আপোনালোক অলপ কৈ দিয়ক চেন্ট্ৰেল আৰ্টছৰ কালচাৰেল সম্পাদক হয় চেন্ট্ৰেল আৰ্টছৰ কালচাৰেল সম্পাদক তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো কি ক'ব সমিতি হওক বা আমি অধিৱেশনটো কিহৰ কাৰণে পতা হয় আৰু কিয় পতা হয় আপোনালোকক অলপমান বুজাই ক'ব আমাৰ সঞ্জয় দা অলপ কিবা কৈ দিয়ক ৰাইজক আচলতে আমাৰ জাতীয় কাম কাজ যিখিনি থাকে আমাৰ বিশেষকৈ বৰ্তমান আমি স্বচ্ছ অনুষ্ঠিতিৰ কাৰণে লাগি আছো স্বচ্ছ অনুষ্ঠিতিটো কেনেকৈ পাম আমি তো তাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কাম কাজ হয় এইবিলাক চলাই নিয়াৰ কাৰণে আমাৰ এই অধিৱেশনবিলাক পতা হয় আৰু এজন মানুহক বা এটা কমিটিক আমি গোটেই জীৱন বজাৰটো চলাব নোৱাৰোঁ তেওঁলোকৰ ব্যক্তিগত কাম থাকে পৰিয়ালৰ কাম থাকে তো যাতে আমি দুবছৰীয়াকৈ এটা টাৰ্মছ কৰি লৈছোঁ আমাৰ সংবিধান হিচাপে সংবিধান এখন বনাই লৈছোঁ আমি ঠিক তেনেদৰে দুবছৰৰ মূৰে মূৰে আমাৰ কমিটিবিলাক চেঞ্জ হয় তেনেকৈ এই অধিৱেশনবিলাক পতা হয় আৰু আপোনালোকে গম পাই গ'লে অধিৱেশনখন কিয় পতা হয় কেলে পতা হয় সঞ্জয় দা বঢ়িয়াকৈ বুজাই গ'লে আৰু ইফালে আহি পেলাম সেই নয়ন ৰভা যেতিয়া তেখেতৰ ইফালে আহি গ'ল আমাৰ টংকেশ্বৰ ছাৰ মানে আচ্ছা তো আপোনালোকে ব্লগটো চাই থাকক বঢ়িয়া হৈ যাবলৈ আছে ব্লগটো আৰু ইফালে আমাৰ ধুনীয়াকৈ মঞ্চত ভাষণবিলাক হৈ আছে মানে মিটিংবিলাক হৈ আছে আৰু ধুনীয়াকৈ ৰাইজে উপভোগ কৰি আছে ধুনীয়া ধুনীয়া ভাষণবিলাক তো আপোনালোকে অলপমান উপভোগ কৰক ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু পাটগাঁও ৰাইজ গৌৰৱ আৰু পাটগাঁও যুৱ সংঘৰ সহযোগত যি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ছয়গাঁও আঞ্চলিক ৰাভা মহিলা আমাৰ লগত আছে ধুনীয়া ছোৱালীবোৰ এইবোৰ পুৰা আধা কিলো মেকআপ লগাই আছে মেকআপ কৰা নাই নেকি নেচাৰেল নেকি আচ্ছা নেচাৰেল বিউটি তো নেচাৰেল বোলে পুৰা একদম আৰু মঞ্চত হৈব এতিয়া সমগীত সংগীত তো নতুন ছোৱালী একেবাৰে ধুনীয়া ছোৱালী নতুন ছোৱালী নতুন কাপোৰ হয়নে নহয় অঁ হয় তো ধুনীয়া ছোৱালীবিলাক এনেকৈ সমগীত সংগীত গাব আৰম্ভ কৰি আছে আৰু মানে আৰু এইফালে আমাৰ মন্থন ভাই গাহৰি পুৰা বিকি আছে নেকি হা কিবা অলপ কৈ দে এইবিলাক কিমানকে হা 200 টকা 100 টকা তো গাইছ এইগিলা প্লেট 100 টকা ধুনীয়াকৈ গাহৰি পুৰা খাব পাৰিব ইয়াতে আৰু এইফালে পুৰি আছে আৰু ভাই চেল কেনে মুখখন দুখাই দে লাখ ৰাইজক আৰু গাইছ ময়ো এইফালে ধুনীয়াকৈ মানুহ থ'ব আহিছিলোঁ তো মানুহটো থৈ আহিলোঁ এতিয়া গধূলি আৰু বঢ়িয়া প্ৰগ্ৰাম আছে তো গাইছ চাই থাকিব নাপাহৰিব ভিডিঅ'টো আৰু গাইছ ছিংগাৰো আছে মানে তিনিজনী মানে ছয়গাঁৱৰ পৰা 4-7 কিলোমিটাৰ এনেকুৱা হ'ব আৰু য'ত অধিৱেশনখন হৈ আছে পাটগাঁও বুলি কয় আৰু ছিংগাৰজনীৰ নাম হ'ল গাইছ 3জনী আছে চাগে মই এজনীৰ নাম নাজানো য'ত এই নিউজ লাইভত পূৰা ভাইৰেল হৈ আছে মানে বাহিৰৰ হয় এই ছোৱালীজনী আমাৰ জুবিনদাৰ গান গায় অসমীয়া গান গায় তো কিবা নাম আছিলে কিবা আছিলে আৰু ফটোটো দুখাই দিছোঁ আপোনালোকক তো চাই ল'ব নামটো দি দিছোঁ স্ক্ৰীণত আৰু আমাৰ ইয়াৰে হয় ৰূপাঞ্জলি ৰাভা আৰু কৰিশ্মা ৰাভা আৰু ময়ো এনেকৈ ওলাই দিলোঁ মানে কিবা কিবি প্ৰগ্ৰাম চলিব আৰু এতিয়া গধূল হ'ল আৰু না আমাৰ ৰাভা কৃষ্টি আছে বড়ো কৃষ্টি আছে আৰু কিবা এনেকুৱা ট্ৰেডিশ্যনেল ডেন্স এনেকুৱা চলিব আৰু আপোনালোকক দুখাই আছোঁ যিটো আমাৰ হ'ল অধিৱেশনৰ গেটটো ইফালে কিবা কিবি লিখা আছে আৰু মানে ইফালে প্ৰগ্ৰাম আৰম্ভ হ'লে মই আহি নাপাওঁতেহে
ভালেই গৈছিলা মই এইফালে আহি নাপাতো ব্ৰ কেনেকুৱা বাজাই কেনে লাগিলা ভাগৰ লাগিছে নেকি আৰু এইবিলাক আমাৰ নাচনীবিলাক এই দাদা ভাইটিসকল ভাগৰ লাগিছে নেকি হে ভাগৰ লাগিছে একো নাই যিটো আমাৰ ৰাভা ডেন্স মানে ট্ৰেডিশ্যনেল ডেন্স যিটো এতিয়া হৈ গ'ল আৰু কিবা কিবি হ'ব অলপ গধূলি কেনেকুৱা লাগিছে নাচি মজা না ফালি দিছা দেখোন ব্ৰ এই ধুনীয়া তো আৰু কিবা কিবি অলপ হৈ আছে আপোনালোকক দেখাই আছো যিটো আমাৰ খাৱা লোৱা কাণ্টাৰ গাইজটো এইটোৱে বঢ়িয়াকৈ আছে খাৱা লোৱা সুবিধাবিলাক ইয়াতে ধুনীয়াকৈ ৰাখি দিছে আৰু আমাৰ এইফালে শুকু ভাই থেংক ইউ এই ভাই খাবলৈ আহিলেই মানে ই মোক গাছ ফোন মাৰিছে ধুনীয়াকৈ খাবলৈ কিবা আছে না নাই বুলি কেনে এই খানা খাব আহিলে না কি দিছে গাহৰি না কি ব্ৰইলাৰহে দিলা এই দে খা কি লোকেল চৰে নেকি এইটো কিবা জেনেৰেশ্যন পাই দে খা ভাতটো খাই লওঁ আৰু মানে খোৱা নাই না ভাতটো ধুনীয়াকৈ গাহৰিৰ লগত ভাতটো খাই দিলোঁ আৰু মানে আৰু ইফালে ধুনীয়াকৈ আহিব আৰু উঠাকৈ বাঁহৰ দলং বঢ়িয়াকৈ কৰি দিছে ইফালে আৰু মিটিং ইফালে পুৰা একদম চলি আছে আৰু আমি মিটিং উন্নয়নৰ কাম কৰিব পাৰি ভাষা সংস্কৃতিৰ সজাগতামানত ৰক্ষা কৰিব পাৰি উঠি অহা প্ৰজন্মক উচ্চ শিক্ষাৰে মোবাইলটো পিছফালে আৰু আমি ইয়াতে আঠা খুৱাব আহিলোঁ মোবাইলটো মানে পাছফালে মোবাইলটো অলপ ইখি গৈছিলে তো তাকে অলপ মাৰিব আহিলোঁ আছে না আঠা ইফালে মোবাইলৰ কাভাৰ লাগে টেম্পাৰ লাগে মানে চব আহি গৈছে ইফালে ভাই কি পায় ভাল মোবাইলৰ টেম্পাৰ পায় না আইফোন চাইফোন আৰু এইবিলাক আইফোনৰ এইবিলাক কোনবিলাক আইফোনৰ নাই দেখোন হা আছে আইফোনৰো কাভাৰ আছে বোলে চব আছে আৰু মোবাইলটো ইফালে বঢ়িয়াকৈ খুলিলে মানে আঠা খুৱাব এতিয়া গৰম দিনত অতি ঠাণ্ডা হয় আঠা লগালো এইখিনি গৈছিলে তো এইখিনি যাওঁতে কেইটকা খুজিছিল না আঠাটো মাৰোঁতে 200 টকা খুজিলে 200 টকা খুজিছিল তো আমি অলপ তৰ্কি লাগিলোঁ দোকানীৰ লগত তো এইটো মোবাইলত আৰু আঠা খুৱাওঁতে 200 টকা দিব পাৰে নেকি তো তথাপি 100 টকা ৰাখিলে মই মানে ফোন মাৰিছিলোঁ এজন দোকানীক 50 টকাতে খুৱাব পাৰে বুলি কিনে কৈছে এইটো মানে এইখিনি গৈছিলে আঠাটো তো এতিয়া ধুনীয়াকৈ 100 টকা ল'লা আৰু বঢ়িয়াকৈ মানে অলপ খঙে উঠিছিলে আৰু এতিয়া আমি যাই আছোঁ মিছাল খাব পাৰ্টিটো দিব অলপ কমত কৰি দিলোঁ আৰু 100 টকা হ'লেও খানা খালোঁ এতিয়া বঢ়িয়াকৈ মিছাল এতিয়া পাণ ভৰালি টকাৰ মুখত তো পাণখিনি খাওঁ এতিয়া ধুনীয়াকৈ অলপ ভাকন চাকন দি আছে মানে হোৱাই নাই ভাকন দিয়া তো এইখিনি ভাকনখিনি ননা আৰু ঘৰত যাওঁ যাই কিনে আৰু ধুনীয়াকৈ কাপোৰ চাপোৰ সলাই কিনে অলপ ফ্ৰেছ হৈ কিনে আহোঁ আৰু A few moments later. ঐ বুজু ম'ম' খাব আহিছা এইগিলা কি লৈছে এইগিলা গু নে কি ৰাঙা গু আৰু আমাৰ ইফালে আছে বিজয় দোকান দিছা কেনে বিক্ৰী কেনে বেয়া নহয় না ধুনীয়া চলি আছে না এইফালে বিজয় ম'ম' দোকান দিছে গাইছ এইফালে খাব আহিব পাৰে এইটো কিহৰ চুপ হয় গাহৰি আৰু ছাগলী তো আমাৰ বিজয়ক এটা মানুহেন পায় না গাইছ এই খাপলাংগাখানত যে আছে খাপলাংগাখানত ইলো দাড়িকেইডাল ঘূৰালে চেম তাকে হেন পাব না গাইছ ঘূৰাবি দেই ঘূৰাই ল'বি তাৰে হ'লে গেটাপটো লৈ যাব পাৰিলি হৈ আছে তই ইলো সন্মানীয়া উপসভানেত্ৰী মাননীয়া বিচিত্ৰ ৰাভা ডাঙৰীয়া দাদা ডাঙৰীয়ানী ললিতা ৰাভা ডাঙৰীয়ানী উপস্থিত থাকিব পৰা কামৰূপ জিলা কষ্ট অনুসূচিত দাবী সমিতিৰ সন্মানীয় Hello guys, আমি এতিয়া নাচি বাগি আৰু কি এতিয়া আমাৰ গায়ক উঠিব আমি পুৰা এনজয় কৰিম কেমেৰাটো ইফালে আছে ভণ্টি ইফালে নাই দিনৰ কৰ্মবিলাক মানে কামবিলাক চব শেষ হৈ গ'ল প্ৰগ্ৰামবিলাক এতিয়া ৰাতি চলিছে আমাৰ সাংস্কৃতিক অনুষ্ঠানটো গায়ক উঠিব আৰু মানে আধা কিছু প্ৰগ্ৰাম শেষ হ'লে মানে আধা কিছু প্ৰগ্ৰাম শেষ হ'লে মানে শেষ হ'লে তো এতিয়া ধুনীয়াকৈ
গায়ক চায়ক উঠিব নাচিব আমি বঢ়িয়াকে এনজয় কৰিম আৰু মানে কোনেও শুনা নাই মোৰ গীতে কোনে কোনে শুনিছে অকমান জোৰকে চিঞৰব লাগিব আকৌ এটি বৰ ধুনীয়াকে আহি আছে গান গাই আছে ৰূপাঞ্জলি বা তো আমাৰ ইফালে ধুনীয়াকে গান গাই আছে আৰু পুৰিবা পুৰি গান গাই আছে গান পুৰিবা পুৰি মই আজি প্ৰথমবাৰৰ পৰা ৰাভা ড্ৰেছ পিন্ধিছো কেনেকুৱা লাগিছে মই অসমীয়া ক'ব নাজানো কিন্তু আজিৰ পৰা মই শপত লৈছোঁ যে মই আজিৰ পৰা ষ্টেজত অসমীয়া কথা পাতিব আৰু মই চেষ্টা কৰিব ফাইনেলি আমাৰ ইফালে মৰ্মিতা বাইদেউ আমাৰ মঞ্চত মানে উঠিয়ে গ'ল ধুনীয়াকৈ এতিয়া গীত পৰিৱেশন কৰিব ইফালে আমাৰ ক্লিপ দুখাম আপোনালোকক তো কপিৰাইট লাগি যাব তো যিখিনি পাৰোঁ সেইখিনি অলপ দুখাই আছোঁ মানে ইফালে ফাইনেলি গান গাব ওলালে আৰু গাইছ আমাৰ প্ৰগ্ৰাম পাতি চব ধুনীয়াকৈ একদম শেষ হৈ গ'ল মই গৈ আছোঁ এতিয়া ঘৰত মানে পোহৰে হৈ গ'ল ঘৰত আহোঁতে তো প্ৰগ্ৰাম মানে শেষ হৈছে মানে 3টামান বজাত তো এতিয়া 6টামান বাজিলে পোহৰে হ'ল ময়ো যাই আছোঁ এতিয়া ঘৰত তামাম টোপনি লাগিছে গাইছ তো ভিডিঅ'টো সিমানতে এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি আমাৰ চেনেলত নতুন আহিছে কোনোবা প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো থেংকছ ফৰ ৱাচিং গাইছ